আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। নগৰ নিগম ভেকেঞ্চি 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিবলৈ পাৰিব। নগৰ নিগম ভেকেঞ্চিটো 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰিছে আৰু ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নাই আৰু এক্সাম নোহোৱাকৈ আপোনালোকে ফাইনেল চিলেকশ্যন পাব। ইয়াত চিম্পল ইণ্টাৰভিউ হ'ব, চিলেকশ্যন আৰু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তেনেকৈ আপোনালোকে চিলেকশ্যন পাব। এই ভিডিঅ'টিত মই আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট, নগৰ নিগম ভেকেঞ্চিটোত কোনসকলে আবেদন কৰিবলৈ পাৰিব আৰু চিলেকশ্যন প্ৰচেছ কেনেকুৱা আৰু চেলেৰি কিমান, গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'টিত পাব আৰু কেতিয়াৰ পৰা এপ্লাই কৰিবলৈ পাৰিব, অৰ্থাৎ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া, সম্পূৰ্ণ তথ্য আপোনালোকে জানিবলৈ পাৰিব এই ভিডিঅ'টিৰ দ্বাৰা। পোনপ্ৰথমতে আপোনালোকক মই জনাই দিছোঁ যে মিউনিচিপাল কৰ্পৰেশ্যনৰ পৰা আহিছে ভেকেঞ্চিটো, অৰ্থাৎ নগৰ নিগম ভৰ্তি 2026 আৰু ইয়াত টোটেল 52,438টা ভেকেঞ্চি আৰু ইয়াত আপোনালোকৰ ষ্টেট ৱাইজ আৰু কেটেগৰী ৱাইজ আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ পষ্টত আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। ডিপাৰ্টমেণ্টটো হৈছে আপোনালোকৰ মিউনিচিপাল কৰ্পৰেশ্যন, অৰ্থাৎ নগৰ নিগম ভৰ্তি। আৰু ইয়াত আপোনালোকে নগৰ নিগম, ইয়াত আপোনালোকক মই জনাই দিছোঁ যে আপোনালোকে 52,438টা আপোনালোকে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। এপ্লাইটো সম্পূৰ্ণ অনলাইন হ'ব আৰু ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আপোনালোকৰ পোনপ্ৰথমতে আপোনালোকক মই এজ লিমিটটো জনাই দিছোঁ। এজ লিমিট আপোনালোকৰ মিনিমাম 18 বছৰ, মিনিমাম আপোনালোকৰ 18 বছৰ আৰু আপোনালোকৰ মেক্সিমাম 40 বছৰ। ইয়াত SC ST OBC সকলে এজ ৰিলেক্সেশ্যন পাব, যেনেধৰণে ST ST আৰু SC সকলে 5 ইয়াৰ্ছ পাব, 5 ইয়াৰ্ছ পাব আৰু OBC সকলে ইয়াত 3 ইয়াৰ্ছ পাব, ইয়াত OBC সকলে 3 ইয়াৰ্ছ পাব আৰু PWBD কেটেগৰী সকলে 10 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যনেল স্কিল কোৱালিফিকেশ্যন আপোনালোকৰ ফৰ লোৱাৰ লেভেল গ্ৰুপ ডি, অফিচ এটেণ্ডেণ্ট, ক্লাৰিকেল পোষ্ট 10th আৰু 12 পাছ সকলে ইয়াত আবেদন কৰিবলৈ পাৰিব। ইয়াত পোষ্টসমূহ দিয়া আছে। পোনপ্ৰথমতে আপোনালোকে ফৰ লোৱাৰ লেভেল হ'ব আৰু ইয়াত গ্ৰুপ ডি, অফিচ এটেণ্ডেণ্ট, ক্লাৰিকেল পোষ্ট 10 আৰু 12 সকলে ইয়াত আবেদন কৰিবলৈ পাৰিব। ফৰ ক্লাৰ্ক, ক্লাৰিকেল টাইপ কেড্ৰি 12 পাছ সকলে ইয়াত এপ্লাই কৰিবলৈ পাৰিব আৰু লগত আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু ইয়াত আপোনালোকৰ কম্পিউটাৰ টাইপিং স্কিল টেষ্ট হ'ব, ঠিক আছে। যিকেইটাত আপোনালোকে কম্পিউটাৰ জানিব লাগিব পোনপ্ৰথমতে সেইটো জানি লওক। আপোনালোকে ক্লাৰিকেল পোষ্টত আপোনালোকে আৰু কেড্ৰি পোষ্টত আপোনালোকে কম্পিউটাৰ নলেজ থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে এই পোষ্টত আবেদন কৰিবলৈ পাৰিব। আৰু এইটো হৈছে আপোনালোকে জানে যে এই ভেকেঞ্চিটো টেণ্টেটিভ হয়, যে আপোনালোকে 2026 বৰ্ষৰ মাৰ্চ মাহৰ শেষৰ ফালে নতুবা আপোনালোকে এপ্ৰিলত আপোনালোকে ভেকেঞ্চিসমূহ আপোনালোকে আবেদন কৰিবলৈ পাৰিব আৰু দেখিবলৈ পাব। অফিচিয়েল নটিচখন ইতিমধ্যে আহিছে, কিন্তু কেতিয়া ষ্টাৰ্ট হ'ব এপ্লাইটো সেইটো দিয়া নাই। আৰু ইয়াত মই আপোনালোকক জনাই দিছোঁ যে যেতিয়া নেকি এপ্লাই ডেটটো আৰম্ভ কৰিব বা ষ্টাৰ্ট কৰিব তেতিয়া আপোনালোকে ইয়াৰ লাষ্ট ডেটটো দেখিব। আৰু ইয়াত বহুতো আপোনালোকৰ ভেকেঞ্চি আহিছে আৰু এই পোষ্টত আপোনালোকে 52,000 আপোনালোকে প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। আৰু চেলেৰি হ'ব আপোনালোকৰ 28,400 পৰা ষ্টাৰ্টিং। এইটো হৈছে বেচিক চেলেৰি হ'ব আপোনালোকৰ। আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফি হ'ব, জেনেৰেল বা OBC সকলে 100 আপোনালোকে পে'মেণ্ট কৰিব লাগিব আৰু SC ST সকলে ইয়াত কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মুঠ আপোনালোকৰ হ'ব নেট বেংকিং, ক্ৰেডিট বা ডেবিট কাৰ্ড বা UPI থ্ৰু দি আপোনালোকে পে'মেণ্টটো দিব পাৰিব। ডকুমেণ্ট, ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ আপোনালোকক এই এপ্লাই কৰোঁতে লাগিব আৰু এইসমূহ ডকুমেণ্ট আপোনালোকে এপ্লাই কৰাৰ পিছতো আৰু এপ্লাই কৰা যিটো নেকি আপোনালোকৰ হাৰ্ড কপি সেইটো আপোনালোকে জেৰেক্স কৰি পেলাই আপোনালোকে ওলাই ল'ব লাগিব। আৰু লগত আপোনালোকৰ যিসমূহ আপোনালোকে এপ্লাই কৰোঁতে ডকুমেণ্টসমূহ আপলোড দিব, সেইসমূহ ডকুমেণ্টো ছেম ডকুমেণ্ট লাগিব আৰু ছেম ফটো ছিগনেচাৰ লাগিব, ঠিক আছে। সেইসমূহ আপোনালোকে এটেচ কৰি ৰাখিব আৰু নিজৰ ফাইলটো, ঠিক আছে। পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ কি কি ডকুমেণ্ট লাগিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় প্ৰুফ অফ আইডেণ্টি, আপোনালোকৰ এজ প্ৰুফ বা আইডেণ্টি প্ৰুফৰ কাৰণে
আধাৰ কাৰ্ডখন লাগিব এডুকেশ্যনেল চাৰ্টিফিকেটসমূহ আপোনালোকৰ 10th বা 12ৰ কাৰণে আপোনালোকৰ সম্পূৰ্ণ 10th আৰু 12ৰ আপোনালোকৰ এডুকেশ্যনেল চাৰ্টিফিকেটখিনি লাগিব যিহেতু এই আপোনালোকে যিটো পোষ্টত আবেদন কৰে সেই পোষ্টৰে আপোনালোকে এডুকেশ্যনেল চাৰ্টিফিকেটসমূহ দিব লাগিব যেনে ধৰণৰ 10 বা 12 আপোনালোকৰ পাছ চাৰ্টিফিকেটখন লাগিব মাৰ্কশ্বিট লাগিব এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকৰ এডমিট আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন অপচনেল হয় আপোনালোকে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেটখন দিলেই হ'ব আৰু ইয়াত আপোনালোকৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ লাগিব আৰু প্ৰুফ অফ কেটেগৰী আপোনালোকৰ যিটো নেকি আপোনালোকৰ প্ৰুফটো দিবৰ কাৰণে যেনে ধৰণৰ কাষ্ট চাৰ্টিফিকেট আপোনালোকে আৰু OBC সকলে NCL দিব লাগিব আৰু ভ্যালিড মোবাইল নাম্বাৰ লাগিব আৰু লগত আপোনালোকৰ ইমেইল আইডি লাগিব যিটো নেকি আপোনালোকৰ ভ্যালিড হয় ঠিক আছে আৰু আপোনালোকে কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব সম্পূৰ্ণ তথ্য ভিডিওটোৰ শেষৰ ফালে আপোনালোকে জানিব পাৰিব সিলেকশন প্ৰসেস আৰু আপোনালোকৰ ফিজিক্যাল টেষ্ট কেনেকুৱা ধৰণৰ ইয়াত ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ কোনো ধৰণৰ ইয়াত নহয় আৰু ইয়াত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন নাই ঠিক আছে ভিডিওটিৰ আৰম্ভণিতে আপোনালোকক মই জনাই দিছিলোঁ যে ইয়াত কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন নাই আৰু ইয়াত আপোনালোকে ভয় খাব নালাগে ইয়াত ৰিটেন এক্সাম নাই আৰু ইয়াত সিম্পল আপোনালোকৰ মেৰিট বেসিছ হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব তাৰ পিছত আপোনালোকৰ ফাইনেল সিলেকশন আপোনালোকে পাব ঠিক আছে মেৰিট আপোনালোকৰ মেৰিট হ'ব ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ এতিয়া বহুতে সুধিব কমেন্টত আপোনালোকক জনাই দিছোঁ যে আপোনালোকে কেনেকুৱা ধৰণৰ সিলেকশন হ'ব নে মাৰ্কশ্বিটৰ ওপৰত নে পাৰ্চেন্টেজৰ ওপৰত নে কিহৰ ওপৰত মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ পাৰ্চেন্টেজটো চাব 10 আৰু 12 আপোনালোকে যদি 10 পাছৰ বাবে কৰে তেন্তে 10ৰ আপোনালোকৰ পাৰ্চেন্টেজটো চাব আৰু আপোনালোকে যদি 12 পাছৰ বাবে হয় তেন্তে আপোনালোকৰ 12 পাছৰ পাৰ্চেন্টেজটো চাব ঠিক আছে যদিহে আপোনালোকৰ পাৰ্চেন্টেজটো মিলে তেনেহলে আপোনালোকে সিলেকশন পাব নিশ্চয় আৰু আপোনালোকৰ এজটো চাব আপোনালোকৰ এজ আৰু ক্যালকুলেট হ'ব আৰু লগত আপোনালোকৰ এটা সিম্পল ভাইভা আৰু ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব ঠিক আছে আৰু যিসকলৰ মেৰিটত নাম আহে তেওঁলোকেহে কিন্তু ইন্টাৰভিউ আৰু ডকুমেন্ট ভেৰিফিকেশ্যন কৰিবলৈ পাৰিব ঠিক আছে এনে ধৰণে এপ্লাই কৰিব আপোনালোকৰ এপ্লাই কৰিবলৈ হলে অফিচিয়েল ৱেবসাইটত যাব লাগিব যেতিয়াই নেকি আপডেটটো দিয়ে নগৰ নিগম ফালৰ পৰা যেতিয়াৰ পৰা তেওঁলোকে ৱেবসাইটটো ওপেন কৰিব যিটো নেকি এপ্লাই কৰিবৰ বাবে তেতিয়াই মই আপোনালোকক ভিডিও আগতে আপোনালোকক ইনফৰমেশ্যনটো দি দিম যে আপোনালোকে কেনে ধৰণে এপ্লাই কৰিব লাগে ঠিক আছে এতিয়া কোনো ধৰণৰ আপোনালোকে এই ভিডিওৰ পৰা লিংক নাপায় যেহেতু এতিয়ালৈ ষ্টাৰ্ট হোৱা নাই আৰু মাৰ্চৰ লাষ্ট উইকত নতুবা আপোনালোকে এতিয়া লাষ্ট উইক চলি আছে কিন্তু আপোনালোকে যদিহে মাৰ্চৰ শেষৰ ফালে নাপায় তেন্তে আপোনালোকে এপ্ৰিল মান্থত নিশ্চয় পাব ঠিক আছে মই ভিডিও আৰু এটা আপোনালোকক ইয়াৰ বিষয়ে জনাই দিম যেতিয়া নেকি পৰ্টেলটো এক্টিভ কৰে আৰু ইয়াত আপোনালোকৰ গোটেইখিনি ডকুমেন্ট বা ৰিকোয়াৰ্ড ডকুমেন্টখিনি আপোনাক লাগিব আপোনালোকে সম্পূৰ্ণকৈ এতিয়াই আপোনালোকে যিখিনি নেকি আপোনালোকৰ যদিহে কাষ্ট সাৰ্টিফিকেটটো পোনপ্ৰথমে আপোনালোকে জানি লওক কাষ্ট সাৰ্টিফিকেটটো যদি আপোনালোকৰ ডিজিটেল কৰা নাই তেন্তে আপোনালোকে ডিজিটেল কৰি লওক কাৰণ ডিজিটেল কাষ্ট সাৰ্টিফিকেটটোহে এতিয়া বিচৰা হয় যেহেতু সিৰিয়েল নাম্বাৰত যিটো নেকি বাৰকোড থাকে সেইটো বিচাৰে ঠিক আছে আপোনালোকে কাষ্ট সাৰ্টিফিকেটটো ডিজিটেল কৰি লওক আৰু ইয়াত আপোনালোকৰ গোটেইখিনি যেতিয়া নেকি আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনালোকৰ গোটেইখিনি ডকুমেন্ট আপলোড কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকে OBC বা জেনেৰেল সকলে 100 পেমেন্ট কৰিব লাগিব বা SC ST সকলে এটকাও দিব নালাগে আপোনালোকে তেনেকৈ ফাইনেল সাবমিট কৰি পেলাই আপোনালোকে অনলাইন যিটো নেকি হাৰ্ড কপি হয় সেইটো আপোনালোকে উলিয়াই ল'ব ঠিক আছে এতিয়ালৈ কোনো ধৰণৰ এপ্লাই হোৱা নাই যেতিয়া এপ্লাই হয় মই আপোনালোকক জনাই দিম আৰু আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ পাবলৈ হলে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটিৰ আপোনালোকে যদিহে ভাল পায় তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰি একেবাৰে নাপাহৰিব আৰু যদিহে আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাব বিচাৰে তেন্তে এই ভিডিওৰ ডেসক্ৰিপশনত দিয়া আছে আপোনালোকৰ WhatsApp চেনেলৰ লিংক আৰু টেলিগ্ৰাম চেনেলৰ লিংক আপোনালোকে জয়েন হৈ ল'ব পাৰে আৰু আপোনালোকে যদি ADRE 3.0 বাবে পঢ়িব বিচাৰে তেন্তে এই ভিডিওৰ ডেসক্ৰিপশনত কেইখনমান বুক দিয়া আছে আপোনালোকে সেই বুক কেইখন অৰ্ডাৰ কৰি ল'ব পাৰে যিকেইখন নেকি অসমৰ আসামিয়াৰ বুক 6 বছৰ অসমৰ সাধাৰণ জ্ঞান আৰু লগত আপোনালোকৰ ৰিজনিং আৰু আপোনালোকৰ কোৱান্টিটিভ এপ্টিটিউড যিটো নেকি মেথামেটিক্স হয় আপোনালোকে সেই কেইখন বুক অৰ্ডাৰ কৰি ল'ব পাৰে আৰু আপোনালোকে সেই কেইখন অৰ্ডাৰ কৰি পালে অতি কম মূল্যত আপোনালোকে পঢ়িব পাৰে ধন্যবাদ